Hello my dear friends and students. আজি মই ভিডিও টুত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 14 ৰ এক্সাৰসাইজ 14.3 কোৱেশ্চন নম্বৰ 3 টু কৰাম। আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নটিফিকেশন পাই যোৱা। এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো। সো কোৱেশ্চনে কি কৈছে? সকলো জীৱন বীমা সদস্যই 100 জন পলিচি গ্ৰাহকৰ বয়সৰ তথ্য বিভাজন তলত দিয়া ধৰণে পায়। মধ্যমা বয়স ওলোৱা যদি 18 পৰা 60 বছৰৰ কম বয়সৰ ব্যক্তিকহে পলিচি দিয়ে। ছাত্ৰছাত্ৰীসকল ইমানলৈকে কি কৈছে মই ভালদৰে বুজাই আছো। সো কোৱেশ্চনে কৈছে সকলো জীৱন বীমা সদস্যই 100 জন পলিচি গ্ৰাহকৰ মানে ধৰি লোৱা লাইফ ইন্সুৰেন্স কোম্পানীয়ে 100 জন গ্ৰাহকক দিয়া পলিচিৰ তথ্য ইয়াতে তলত লিখিছে বয়সৰ তথ্য। আৰু তথ্যটো এনেকুৱা পাইছে এই তলৰ বিভাজনৰ নিচিনা আৰু হিয়তৰ ৰুলছ আছিল ধৰি লোৱা এনেকুৱা যে 18 পৰা 60 বছৰৰ ব্যক্তিকহে হিয়তে পলিচি দিয়ে। মানে 18 তলৰ বয়সৰ যেনেকুৱা 17 16 তেনেকুৱা বয়সৰ মানুহক হিয়তে পলিচি দিয়া নাই আৰু 60 বছৰৰ ওপৰৰ বয়সৰ মানুহকো হিয়তে পলিচি দিয়া নাই। আৰু 100 জন মানুহক দিয়া পলিচিৰ তথ্য তলত লিখিছে আৰু আমাক কৈছে এই তথ্যখিনিৰ কি ওলাব লাগে মধ্যমা বয়স ওলাব লাগে। জানল তথ্যখিনি চাই লোৱা ছাত্ৰছাত্ৰীসকল। সো ছাত্ৰছাত্ৰীসকল বয়স বছৰত 20 বছৰৰ কম মানে 20তকে কম বয়সীয়া ব্যক্তিক 100টা পলিচিৰ ভিতৰত 2টা পলিচি দিয়া হৈছিল। 25 বছৰতকে কম 25 বছৰতকে কম বয়সৰ ব্যক্তিক 6টা দিয়া হৈছিল। আৰু ছাত্ৰছাত্ৰীসকল এইবোৰ সঞ্চয় বাৰম্বাৰতা দিয়া আছে। কেনেকৈ ছাত্ৰছাত্ৰীসকল সো আমি গম পালো সদায় সংখ্যাবোৰ বাঢ়ি আছে আৰু লাষ্টত গৈ প্লাই 100 হৈছে মুঠ পলিচিৰ সংখ্যা আৰু ইয়াতে মুঠ 100 তলতে দিয়া আছে সোৱা। গতিকে ছাত্ৰছাত্ৰীসকল আমি দুই ধৰণে গম পাও এইটো সঞ্চয় বাৰম্বাৰতা দিয়া আছে। 30 বছৰতকে কম 24 জন মানুহক দিয়া হৈছে মানে 20 25 সব মিলাই পেলাই। তাৰ পিছত 35 বছৰতকে কম 45টা। তাৰ পিছত 40 বছৰতকে কম 78 জনক দিয়া হৈছে। 45 বছৰতকে কম 89 জনক দিয়া হৈছে। 50 বছৰতকে কম 92 জনক। 55 বছৰতকে কম 98 জনক আৰু 60 বছৰতকে কম 100 জনক। মানে ছাত্ৰছাত্ৰীসকল সব মানুহেই 60 বছৰতকে কম আছিল এনেকুৱা 100 জনক দিয়া হৈছে মানে মুঠ 100 জনক দিয়া হৈছে। আমি তথ্যখিনিৰ মধ্যমা ওলাব লাগে। আমি ইয়াৰ পৰা শ্ৰেণী অন্তৰাল ওলাব লাগিব আৰু সঞ্চয় বাৰম্বাৰতাৰ পৰা বাৰম্বাৰতা ওলাব লাগিব। আৰু আমি সঞ্চয় বাৰম্বাৰতা কেনেকুৱা গম পালো মই বুজাই দিছো আকৌ এবাৰ বুজাই দিও। ছাত্ৰছাত্ৰীসকল সদায় বাঢ়ি গৈ আছে আৰু মুঠ 100 জন পলিচি গ্ৰাহকক পলিচি দিয়া আছিল তেনেহলে মুঠ 100 ইয়াতে তলত আহি গৈছে। মানে সঞ্চয় বাৰম্বাৰতাত লাষ্টতে মুঠ বাৰম্বাৰতাটো থাকে। গতিকে ইয়াতে লাষ্টতে মুঠ 100 আহি গৈছে। গতিকে এইটো সঞ্চয় বাৰম্বাৰতা। ছাত্ৰছাত্ৰীসকল আহা এই তথ্যখিনিৰ মধ্যমা ওলাও। সো ছাত্ৰছাত্ৰীসকল আমি আনসাৰ আৰম্ভ কৰিছো আৰু এই টেবুলটোৰ পৰা আমাৰ মধ্যমা ওলাবৰ কাৰণে এটা টেবুল বনাব লগা হয় আৰু এইটোত শ্ৰেণী অন্তৰাল থাকে। ছাত্ৰছাত্ৰীসকল এই যে 0 পৰা 10 10 পৰা 20 এনেকুৱা থাকে নহয় বিভিন্ন ইয়াৰ আগৰ কোৱেশ্চনবোৰত পাইছা এইবোৰক শ্ৰেণী অন্তৰাল বুলি কোৱা হয়। আৰু বাৰম্বাৰতা থাকে আৰু সঞ্চয় বাৰম্বাৰতা থাকে। ইয়াতে আমি সঞ্চয় বাৰম্বাৰতা পাই লৈছো। সঞ্চয় বাৰম্বাৰতাৰ খালি দি দিম আৰু এই যিখিনি বয়স দিয়া আছে এইখিনিৰ পৰা আমি শ্ৰেণী অন্তৰাল ওলাম। চোৱাচোন কেনেকুৱা সো 20 বছৰৰ কম। ছাত্ৰছাত্ৰীসকল কোৱেশ্চন আমাক কৈছে 18 বছৰ বয়সৰ তলৰ ব্যক্তিক পলিচি দিয়া হোৱা নাই। তেনেহলে 20ৰ পৰা কম কওঁতে আমি 18ৰ পৰা 20 লৈকে লিখিব লাগিব কাৰণ ইয়াৰ তলৰ বয়সৰ ব্যক্তিক পলিচি দিয়া নাই। গতিকে 20ৰ পৰা কম বছৰ কওঁতে আমি 18ৰ পৰা 20 লৈকে লিখিব লাগিব। তাৰ পিছত 25ৰ পৰা কম 20 লৈকে ছাত্ৰছাত্ৰীসকল সেপাৰেট কৰি লৈছো। এতিয়া 25ৰ পৰা কম মানে 20ৰ পৰা 25। তাৰ পিছত ছাত্ৰছাত্ৰীসকল 30 বছৰৰ কম 30 বছৰৰ কম কওঁতে 25 লৈকে আগলাই লৈছো আমি। তেনেহলে 30তকে কম মানে 25ৰ পৰা 30 লৈকে। তাৰ পিছত 35 বছৰৰ কম এইটো কিমান হ'ব 30 লৈকে আমাৰ সেপাৰেট হৈ গৈছে। তো 35তকে কম মানে 30ৰ পৰা 35 লৈকে। তাৰ পিছত ছাত্ৰছাত্ৰীসকল 40 বছৰৰ কম আমি 35 লৈকে সেপাৰেট কৰি লৈছো। 40 বছৰতকে কম মানে 35ৰ পৰা 40ৰ ভিতৰত হ'ব ছাত্ৰছাত্ৰীসকল। 40তকে কম 35 হ'ব পাৰে ইয়াতে কিন্তু 40তকে কম। তাৰ পিছত 45তকে কম মানে 40ৰ পৰা 45 লৈকে। এইবোৰ হৈছে ছাত্ৰছাত্ৰীসকল শ্ৰেণী অন্তৰাল। শ্ৰেণী অন্তৰাল এনেকুৱা থাকে যে এটাৰ পৰা আনটো। তাৰ পিছত ছাত্ৰছাত্ৰীসকল 50 বছৰতকে কম এটো কেনেকুৱা হ'ব 45ৰ পৰা 50 লৈকে হ'ব। তাৰ পিছত ছাত্ৰছাত্ৰীসকল 55 বছৰৰ পৰা কম এটো কেনেকুৱা হ'ব 50ৰ পৰা 55 লৈকে হ'ব। 55 সৰি এইটো। তাৰ পিছত 60 বছৰতকে কম এটো কেনেকুৱা হ'ব 55ৰ পৰা 60 লৈকে হ'ব। ইয়া ছাত্ৰছাত্ৰীসকল আমি ওপৰত দিয়া
তথ্যখিনিৰ পৰা শ্ৰেণী অন্তৰাল ওলাইছো কেনেকৈ ওলাইছো বুজি পাইছা তাৰ পিছত এইখিনি ছাত্ৰছাত্ৰীসকল মই প্ৰথমতে বুজাইছো এইখিনি সঞ্চয় বাৰম্বাৰতা দিয়া আছে গতিকে যেনেকুৱা আছে চাই মই ইয়াতে লিখি লৈ আছো লাইন বাই লাইন মিলাই পেলাই লিখিম সো ছাত্ৰছাত্ৰীসকল ওপৰত কুৱেশ্যনে দিয়া টেবুলটোৰ পৰা মই এই সঞ্চয় বাৰম্বাৰতাটো যেনেকুৱা আছে তেনেকুৱা মই চাই বহুৱাইছো সেই কাৰণে ডাইৰেক্টলি বহুৱাই দিলো আৰু ইয়াৰ পৰা শ্ৰেণী অন্তৰাল কেনেকৈ ওলাইছো এইটো মই বুজাইছো এতিয়া ছাত্ৰছাত্ৰীসকল আমাৰ কাম আমি কৰি আছো প্ৰথম কাম যে বাৰম্বাৰতা ওলাম সঞ্চয় বাৰম্বাৰতাৰ পৰা ছাত্ৰছাত্ৰীসকল আগৰ কুৱেশ্যনবোৰত আমি বাৰম্বাৰতাৰ পৰা সঞ্চয় বাৰম্বাৰতা ওলাইছিলো এইবাৰ আমি সঞ্চয় বাৰম্বাৰতাৰ পৰা বাৰম্বাৰতা ওলাম ছাত্ৰছাত্ৰীসকল প্ৰথমটো সেম থাকিব বাৰম্বাৰতাৰ পৰা সঞ্চয় বাৰম্বাৰতা ওলাওতেও প্ৰথমটো সেম থাকে ইয়াতে 2 আছে যেতিয়া তাতো 2 হৈছিল এতিয়া ছাত্ৰছাত্ৰীসকল বাকিখিনি চোৱা কেনেকুৱা হ'ব বাকিখিনি জাস্ট ওপৰৰটো মাইনাস কৰি ইয়াতে বহুৱাই দিলে হৈ গ'ল যেনেকুৱা 2 নম্বৰ শাৰীত কি হ'ব এই 2 নম্বৰত সঞ্চয় বাৰম্বাৰতা যি আছে সেইটোৰ পৰা জাস্ট ওপৰৰটো মাইনাস কৰি দিলে যি পাম এইটো ইয়াতে বাৰম্বাৰতা 2 নম্বৰ শাৰীত হ'ব যেনেকুৱা 6 পৰা 2 গলে 4 এনেকুৱা ছাত্ৰছাত্ৰীসকল প্ৰতিটো শাৰীৰ সঞ্চয় বাৰম্বাৰতাক আমি জাস্ট ওপৰৰটো মাইনাস কৰিম মাইনাস কৰি ইয়াতে বহুৱাই দিম যেনেকুৱা 3 নম্বৰ শাৰীত 3 নম্বৰত সঞ্চয় বাৰম্বাৰতা যি আছে 24 তাৰ পৰা জাস্ট ওপৰৰটো মাইনাস 24 পৰা 6 গলে কিমান হ'ব 18 হ'ব তাৰ পিছত ইয়াতে কিমান হ'ব 4 নম্বৰত 45 পৰা 24 গলে কিমান 21 তাৰ পিছত 78 পৰা 45 গলে যিমান হ'ব এটো ইয়াতে হ'ব ছাত্ৰছাত্ৰীসকল এটো এককৰ পৰা একক মাইনাস কৰো 8 পৰা 5 গলে 3 আৰু 7 পৰা 4 গলে 3 33 হৈছে এনেকুৱা ছাত্ৰছাত্ৰীসকল জাস্ট ওপৰটো মাইনাস কৰি যি পাম বহুৱাই দিলে হৈ গ'ল যেনেকুৱা এই শাৰীত কি হ'ব এই শাৰীত সঞ্চয় বাৰম্বাৰতা যি আছে ইয়াৰ পৰা জাস্ট ওপৰটো মাইনাস 9 পৰা 8 গলে 1 থাকিব ইফালে 8 পৰা 7 গলেও 1 থাকিব মানে 79 মানে 89 পৰা 78 গলে 11 পাইছো তাৰ পিছতে ইয়াতে 92 পৰা 89 গলে কিমান থাকিব 3 থাকিব ছাত্ৰছাত্ৰীসকল তাৰ পিছত চোৱা ইয়াতে 98 পৰা 92 গলে কিমান থাকিব 6 থাকিব তাৰ পিছত 100 পৰা 98 গলে কিমান থাকিব 2 থাকিব এয়া ছাত্ৰছাত্ৰীসকল আমি এতিয়া মধ্যমাৰ কাৰণে টেবুল পাই গৈছো এতিয়া আগতে যেনেকৈ আমি মধ্যমা ওলাইছিলো তেনেকৈ ওলাম সো আমি কেনেকুৱা মধ্যমা ওলাও এই মুঠ বাৰম্বাৰতা লৈ লও মুঠ বাৰম্বাৰতা কিহেৰে লিখে n ৰে লিখে মুঠ পৰ্যবেক্ষণৰ সংখ্যা বুলি কোৱা হয় আৰু ছাত্ৰছাত্ৰীসকল মই আগৰ কুৱেশ্যনবোৰতো কৈছো যে সঞ্চয় বাৰম্বাৰতাৰ লাষ্টত যেটো থাকে মুঠ বাৰম্বাৰতাটো হিমানেই থাকিব লাগে নহলে ভাবিবা কৰবাত ভুল হৈ আছে তাৰ ছাত্ৰছাত্ৰীসকল চোৱা সঞ্চয় বাৰম্বাৰতাৰ লাষ্টতে 100 আছে গতিকে মুঠ বাৰম্বাৰতাও 100 হ'ব লাগে চাও কিমান হয় 2 4 6 এককৰ স্থানটো যোগ কৰি আছো চোৱা 4 2 6 6 8 14 আৰু 1 15 16 17 18 আৰু 19 20 21 22 22 আৰু 6 28 আৰু 2 30 30 ৰ শূন্য হাতত থাকিল 3 ইয়াতে লিখি দি আছো হাতৰটো এতিয়া দহক ইফালৰ পৰা 2 নম্বৰ ঘৰ ইয়াতে নাই ইয়াতে আছে প্ৰথম দহকৰ সংখ্যা 1 2 3 3 6 7 আৰু হাতৰ 3 10 সো 100 হৈছে নহয় মানে আমাৰ এই যে সঞ্চয় বাৰম্বাৰতাৰ পৰা বাৰম্বাৰতা ওলাইছো এটো সঠিক হৈছে কাৰণ সবে মিলি প্ৰায় 100 হৈছে এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াৰ পৰা n/2 ওলাব লাগিব সো n যিমান হয় n/2 তাৰ আধা n 100 হৈছে n/2 কিমান হ'ব 50 হ'ব মানে nক 2 ৰে ডিভাইড কৰি দিলে তো আধা হ'বই 50 মানে তোমালোকে এনেকৈ মনত ৰাখিবা যে n যিমান হয় n/2 হৈছে তাৰ আধা এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াৰ পৰা আমি মধ্যমা শ্ৰেণী বিচাৰিব লাগিব আৰু কেনেকৈ বিচাৰে এই n/2 যিমান ওলাইছে তাতকে সামান্য ডাঙৰ সঞ্চয় বাৰম্বাৰতাত বিচৰা হয় যেনেকৈ n/2 হৈছে 50 50তকৈ সামান্য ডাঙৰ কিমান 78 সো এই 78 ৰ লাইনটো আমি আন্ডাৰলাইন কৰিম এটো 5 নম্বৰ শাৰী হয় পুৰা 5 নম্বৰ লাইনটো আমি আন্ডাৰলাইন কৰি দিম ছাত্ৰছাত্ৰীসকল এইটো হৈছে এতিয়া মধ্যমা শ্ৰেণী এতিয়া ছাত্ৰছাত্ৰীসকল আমি মধ্যমা ওলাব লাগে গতিকে ইয়াতে মধ্যমা লিখো আৰু মধ্যমাৰ সূত্ৰটো পাতো আৰু এটো তোমালোকে কিতাপত দেখি আছা মই পেজ নম্বৰটো কোৱা নাই কাৰণ ছাত্ৰছাত্ৰীসকল মোৰ পেজ নম্বৰ বেলেগ হ'ব পাৰে তোমালোকৰ পেজ নম্বৰ বেলেগ হ'ব পাৰে সেই কাৰণে মই ইয়াতে পেজটো দেখুৱাই আছো এটো বিচাৰি লবা ছাত্ৰছাত্ৰীসকল চোৱা মধ্যমা এই তথ্যখিনিৰ মধ্যমা ওলাবৰ কাৰণে মই মধ্যমাৰ সূত্ৰটো পাতি লৈছো এটো মধ্যমাৰ সূত্ৰ তোমালোকে মুখস্থ কৰি লবা এতিয়া ছাত্ৰছাত্ৰীসকল এই সূত্ৰটোত লগা এলফাবেটবোৰৰ ভ্যালু আমি এই তথ্যবোৰৰ পৰা ওলাম ছাত্ৰছাত্ৰীসকল চোৱা তোমালোকে স্ক্ৰিনত দেখি আছা এইখিনি মুখস্থ কৰিবা তোমালোকে এলৰ বিষয়ে লিখিছে এল ইকুৱেল হৈছে মধ্যমা শ্ৰেণীৰ নিম্ন সীমা ছাত্ৰছাত্ৰীসকল এয়া হৈছে মধ্যমা শ্ৰেণী ইয়াৰ নিম্ন সীমা হৈছে 35 উচ্চ সীমা হৈছে 40 এল মানে মধ্যমা শ্ৰেণীৰ নিম্ন সীমা যদি হয় তেনেহলে এল কিমান হ'ব ইয়াতে 35 হ'ব তাৰ পিছত ছাত্ৰছাত্ৰীসকল n/2 আছে আৰু n/2 ৰ ভ্যালু আমি পাই গৈছো 50 তাৰ পিছত f ছাত্ৰছাত্ৰীসকল চোৱা তোমালোকে লিখা দেখি আছা
মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা ছাত্ৰ আৰ্টিকল এইটো হৈছে মধ্যমা শ্ৰেণী আমি আন্ডাৰলাইন কৰি থৈছো আৰু ইয়াৰ বাৰংবাৰতা সো এয়া বাৰংবাৰতা এইটো হৈছে বাৰংবাৰতাৰ শাৰী মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা হৈছে কি 33 গতিকে f হৈছে ছাত্ৰ আৰ্টিকল 33 তাৰ পিছত ছাত্ৰ আৰ্টিকল তোমালোকে এতে cf দেখি আছা আৰু cf ৰ বিষয়ে কি লিখা আছে সোৱা cf ৰ বিষয়ে লিখিছে যে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয় বাৰংবাৰতা ছাত্ৰ আৰ্টিকল সোৱা এয়া হৈছে মধ্যমা শ্ৰেণী আৰু এইটো হৈছে পূৰ্বৱৰ্তী শ্ৰেণী ইয়াৰ সঞ্চয় বাৰংবাৰতা হৈছে এইটোতো বাৰংবাৰতাৰ শাৰী সেইটো হৈছে সঞ্চয় বাৰংবাৰতাৰ শাৰী এয়া মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয় বাৰংবাৰতা কিমান 45 cf হৈছে ছাত্ৰ আৰ্টিকল 45 আৰু কি আছে ছাত্ৰ আৰ্টিকল h ৰ বিষয়ে তোমালোকে লিখা দেখি আছে ছাত্ৰ আৰ্টিকল যে শ্ৰেণী দৈৰ্ঘ্য মানে শ্ৰেণীবোৰ কিমানকে বাঢ়িছে ছাত্ৰ আৰ্টিকল প্ৰথম শ্ৰেণীত 18 পৰা 20 দুই বাঢ়িছে পিছৰবোৰত 20 পৰা 25 25 পৰা 30 30 পৰা 35 মানে সব কিটাত 5 5 কে বাঢ়ি আছে ছাত্ৰ আৰ্টিকল ম্যাক্সিমামত 5 5 কে বাঢ়ি আছে গতিকে আমি শ্ৰেণী দৈৰ্ঘ্যটো 5 হিচাপে লম এটা তকল 2 হে বাঢ়িছে এতে ছাত্ৰ আৰ্টিকল মধ্যমাৰ সূত্ৰত লাগতিয়াল সব বস্তু আমি ইয়াতে লৈ লৈছো এতে এইখিনি চাই সূত্ৰটো ফিল কৰিম তেনেহলে এই তথ্যটোৰ মধ্যমা আহি যাব সোৱাচোন ছাত্ৰ আৰ্টিকল প্ৰথমতে আছে l কিমান l হৈছে ছাত্ৰ আৰ্টিকল 35 l ৰ ঠাইত আমি 35 বহুৱাই দিলো তাৰ পিছত প্লাস n/2 হৈছে কিমান 50 তাৰ পিছত মাইনাস cf হৈছে ছাত্ৰ আৰ্টিকল 45 তাৰ পিছত ডিভাইডেড বাই f হৈছে ছাত্ৰ আৰ্টিকল 33 তাৰ পিছত ইনটু h হৈছে ছাত্ৰ আৰ্টিকল 5 এতে ছাত্ৰ আৰ্টিকল এই 35 টো হিয়তৰ লগত এতিয়া নিমিলাম মিলালে ছাত্ৰ আৰ্টিকল ক্যালকুলেশন টাফ হৈ যাব এই সব ক্যালকুলেট কৰি শেষ হোৱাৰ পিছত 35 ৰ লগত আনি যোগ হৈ আছে যোগ কৰি দিম গতিকে 35 টো যেনেকুৱা আছে ৰাখি যাম ব্ৰেকেটৰ ভিতৰটো ক্যালকুলেট কৰো ছাত্ৰ আৰ্টিকল এটা প্লাস এটা মাইনাস গতিকে কমিব উল্টা চিনৰ হৈছে 50 ৰ পৰা 45 কলে কিমান থাকিব 5 থাকিব আৰু ডাঙৰটো প্লাসৰ গতিকে আনসাৰ প্লাসৰ তলত আছে কিমান 33 আৰু পূৰণ হৈ আছে 5 এতে ছাত্ৰ আৰ্টিকল 35 টো যেনেকুৱা আছে ৰাখিলো প্লাসৰ প্লাস এতে তলে ওপৰে কটাকটি গলে কাটিলো হেতে নিয়াতে কাটা না যায় গতিকে ওপৰৰ লগত হিসাব কৰিম পূৰণ হৈ আছে ওপৰৰ লগত পূৰণই হ'ব 5 5 গুণ 25 হ'ব আৰু তলত কিমান আছে 33 এতে ছাত্ৰ আৰ্টিকল 33 দি 25 ক হৰণ কৰিম জি পাও 35 ৰ লগত যোগ কৰি দিম গতিকে 35 টো যেনেকুৱা আছে তেনেকুৱা ৰাখো প্লাসৰ প্লাস এইটো আৰু এইটো হৰণ কৰি ইয়াতে হৰণ ফলটো বহুৱাও ছাত্ৰ আৰ্টিকল 33 ৰে 25 ক হৰণ কৰিব লাগে মই ইয়াতে হৰণ কৰি আছো সোৱা সো জিটো তলত হেতু সদায় বাহিৰত লিখিবা আৰু জিটো ওপৰত হেতু হৰণ হ'ব লাগে গতিকে হেতু ভিতৰত 33 ৰে 25 না যায় ছাত্ৰ আৰ্টিকল পইণ্ট বহুৱাই প্লাই শূন্য এটা নমাই দিলো এতিয়া 250 হৈ গৈছে এতিয়া যাব ডাঙৰ হৈছে যে তে কেইবাৰ যাব ছাত্ৰ আৰ্টিকল 33 দি 250 7 বাৰ মান যাব তোমালোকে দেখি লবা মই পূৰণ কৰিছো তলফালে ইয়াতে 7 বাৰ গলে 231 হয় 231 তাৰ পিছত ছাত্ৰ আৰ্টিকল 1 তার কৰিলো 10 ৰ পৰা 1 গলে 9 ইয়াতে দেখিল 4 4 ৰ পৰা 3 গলে 1 19 থাকিছে মানে 250 ৰ পৰা 31 গলে 19 থাকিছে এতে পইণ্ট বহু আছে শূন্য এটা এনে নামি থাকিব আৰু সৌন্দৰ্যৰ কাৰণে ইয়াতে 0 এটা বহুৱাই দিও পইণ্টটো ধুনিয়াকে ভিজিবল হ'বৰ কাৰণে এতিয়া 190 হৈছে ছাত্ৰ আৰ্টিকল এতে কেইবাৰ যাব এতে ছাত্ৰ আৰ্টিকল 5 বাৰ মান যাব 6 বাৰ গলে তো বেছি হৈ যাব 5 বাৰ গলে কিমান হয় 5 বাৰ গলে ছাত্ৰ আৰ্টিকল মই ইয়াতে ক্যালকুলেট কৰি চাইছো 165 হয় 165 এতিয়া মাইনাস কৰিলে কিমান হ'ব ছাত্ৰ আৰ্টিকল 0 পৰা 5 না যায় 1 দাৰ কৰিলো 10 10 ৰ পৰা 5 গলে 5 ইয়াতে থাকিল কিমান 8 8 ৰ পৰা 6 গলে 2 25 থাকিল এতিয়া ছাত্ৰ আৰ্টিকল মই দেখি আছো আকৌ 250 হৈ গৈছে মানে আকৌ 25 হৈছে পইণ্ট বহু আছে শূন্য নামিব আকৌ 250 হৈ যাব আকৌ সেম প্ৰসেস ৰিপিট হৈ থাকিব মানে আকৌ 75 হ'ব এতিয়া মই এটা কাম কৰিম ইফালে আকৌ 75 নবঢ়াই পেলাই এই 5 টোকে 6 বনাই দি আছো মানে ইফালে বাঢ়ি যাব 75 এনেকুৱা হ'ব গতিকে মই এটুক 76 বনাই দিছো ছাত্ৰ আৰ্টিকল এইটো আৰু এইটো ক্যালকুলেট কৰিলো ইয়াতে এবোৰ ৰাফ হয় আৰু কি পালো আমি 0.76 এতিয়া এইখিনি যোগ কৰিলে কিমান হ'ব এনেকুৱা যে 35 টকা আৰু 76 পইচা যোগ কৰিলে কিমান হ'ব 35 টকা 76 পইচা হ'ব 35.76 হ'ব ছাত্ৰ আৰ্টিকল এই তথ্যখিনিৰ মধ্যমা ওলাই গৈছে আমাক কোৱেশ্যনে কৈছিল মধ্যমা বয়স ওলোৱা ছাত্ৰ আৰ্টিকল এয়া হৈছে মধ্যমা বয়স আমি কোৱেশ্যনৰ পৰা চাই বনাই লিখি দিম যে মধ্যমা বয়স হল 35.76 বছৰ সো ছাত্ৰ আৰ্টিকল লিখি ললো মধ্যমা বয়স হল 35.76 বছৰ এয়া যে মধ্যমা ওলাইছে হেতুই এতিয়া ছাত্ৰ আৰ্টিকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ